যেহেতু এই 14 ফেব্ৰুৱাৰীতে আনুষ্ঠানিকভাৱে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলং আৰু এইলৈ দলংখনত যথেষ্ট ক্ষিপ্ৰতাৰে কাম চলি থকা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত যিহেতু শেষ পৰ্যায়ৰ কাম চলি আছে কেইজনমান অসমীয়া যুৱক জড়িত হৈ আছে মই তেখেতসকলৰ সৈতেও কথা পাতিম দাদা মই আপোনাৰ ওচৰলৈ আহিছো আপোনালোকৰ নেতৃত্বত ৰেলিঙৰ কাম চলি আছে কিমানজন আপোনালোকৰ লোক ইয়াত জড়িত হৈছে আমাৰ বৰ্তমান এতিয়া 11জন কাম চলি আছে 11জন আমাৰ ঘৰত মঙলদৈ কেইজন আছিলে আমাৰ 11জন আপোনাৰ নামটো মোৰ নাম হীৰকজ্যোতি বৰা কেনেকুৱা লাগিছে ইমান এখন ধুনীয়া দলং আৰু সেই দলঙৰ কামত আপোনালোক জড়িত হৈ আছে হয় বহুত ভাল লাগিছে মামাক এই মুহূৰ্ততে আমি থেংক ইউ দিব বিচাৰিছোঁ এনেকুৱা এখন দলং আমাক উপহাৰ দিয়াৰ বাবে আৰু এনেকুৱাকৈ অসমীয়া লোক আমাৰ বন্ধু ভালেকেইজনো আছে আমাৰ মঙলদৈৰ আমাৰ গোটেইকেইজন মঙলদৈৰ হয় আৰু কোকৰাঝাৰৰ আছে বঙাইগাঁৱৰ আছে মৰিগাঁৱৰ আছে অসমৰ বিভিন্ন জেগাৰ পৰা আছে গতিকে ভাল লাগিছে অসমীয়া মানুহ হয় অসমীয়াত আমি এনেদৰে কাম কৰিব পাৰি বহুত ভাল লাগিছে সেইখিনি এনেকুৱা দলং কেতিয়াবা দেখিছিলে নে উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ এনেকুৱা দলংটো আজিলৈ সেনেকুৱা দেখা নাই বৰ্তমানলৈকে মই এতিয়ালৈ দেখা নাই কাৰণ এখন মেক্সিমাম 2 কিলোমিটাৰ 2.5 কিলোমিটাৰ হৈ যাব মাজত দলংখন এই যে ৰেলিং আপোনালোকে বনাই আছে কিমান ইয়াৰ উচ্চতাটো কিমান ইয়াৰ উচ্চতাটো মেক্সিমাম 11-10 এনেকুৱা হৈ যাব গতিকে এওঁলোকৰ নেতৃত্বত যিহেতু ৰেলিঙৰ কাম চলি আছে মই কথা পাতিম যিহেতু কেইবাজনো অসমীয়া যুৱক আছে মই আপোনাৰ লগত কথা পাতিব বিচাৰিছো আপোনাৰ নামটো কি মোৰ নাম শ্ৰী নৱজিৎ ডেকা হয় কিমান দিন হ'ল কাম কৰি থকা মোৰ 6 মাহ মান হ'ল আৰু অসমীয়া কেনেকুৱা লাগিছে কাম কৰি ভালে লাগিছে বেয়া লগা নাই আৰু শুনা যায় যে এনেধৰণৰ কামত মিয়া জড়িত হৈ থকা বুলি কোৱা হয় জড়িত নোহোৱা নহয় আছে কিন্তু অসমীয়া বেছি আছে মিয়াই কৰিব লাগিব বুলি কথা নাই চবেই পাৰিব চবে এতিয়া নোৱাৰিলে পাৰিলে ইচ্ছা কৰিলে চবে এইবিলাক কাম আমিওনো কেতিয়ানো হেৰি কৰিছিলো আহি কিনে এইবিলাক চব এতিয়া আমি সেইটো মূৰৰ পৰা এইটো মূৰলৈকে আমাক দিছে 8 তাৰিখৰ আগত কমপ্লিট কৰিব দিছে সেইকাৰণে দিনে ৰাতিয়ে কাম কৰি আছো আৰু গতিকে নিউজ লাইভৰ লগ হৈ গম পালে যে 8 ফেব্ৰুৱাৰীৰ পূৰ্বে আচলতে এই ৰেলিঙৰ কাম সম্পূৰ্ণ হ'ব দাদা আপোনাৰ লগত কথা পাতিব বিচাৰিছো দাদা কি নাম আপোনাৰ হয় নমস্কাৰ মোৰ নাম জয়ন্ত ডেকা হয় ঘৰ আলচুকা মঙলদৈ সৰু ঢাকাবাৰী কি কৰি আছে এতিয়া আমি ৰেলিঙৰ মানে কি আৰু এইবিলাক কাটা কুটা কৰি আছো জোখ মাখ কৰি আছো তেওঁলোকে ওপৰত ফিটিং কৰি আছে হয় তাকে আৰু দিন ৰাতি সমানে চলিছে দিন ৰাতি সমানে কাম চলি থাকে ইয়াতে হয় হ'ব আৰু মামাই এইগিলা হেৰি কৰি আছে ইমান আহিছে সেইদিনাখনে আহি চাই গৈছে আকৌ হ'বই ৰেলিঙৰ কাম হৈ যাব আগে গতিকে 8 ফেব্ৰুৱাৰীৰ পূৰ্বে আচলতে ৰেলিঙৰ কাম সম্পূৰ্ণ হ'ব ইয়াত কেইবাজনো যুৱক জড়িত হৈ আছে মই নিউজ লাইভৰ দৰ্শক পোনপটীয়াভাৱে দেখুৱাই আছো ইয়াতে যিহেতু মঙলদৈৰ এটা দল আহিছে তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে দাদা আপোনাৰ ওচৰত আহিছো আপোনাৰ ওচৰত আহিছো কি নাম আপোনাৰ কি নাম কওক অজিত হয় নামি আহক হয় আপোনাৰ ঘৰ ক'ত আছিলে ঘৰ মঙলদৈ হয় কেনেকুৱা লাগিছে কাম কৰিতো গোটাই বেয়া লগা নাই বাৰু ভালে লাগছে আৰু ইয়াতে কাম কৰা হ'ল 15-16 দিন মান হয় ইমান ধুনীয়া দলং হয় এতিয়া আমাৰে ভাল হৈছে অহা যোৱা অলপ সুবিধা হ'ব গুৱাহাটী আগতে ধৰ দলংখন নহওঁতে আমি ঘূৰি অহা আছিলোঁ ইয়ালৈকে ঘূৰি অহাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছিল এতিয়া ধৰ আমি গুৱাহাটী বেছি দূৰ নাই আৰু দলংখন হোৱাৰ কাৰণে বহুত ভাল লাগছে আৰু এনেকুৱা এখন সুন্দৰ দলঙৰ লগত আপুনিও জড়িত হৈ আছে গতিকে এই কথাটো ভাবিলে কেনেকুৱা লাগে ভাবিলেতো বহুত ভাল লাগে দলংখনৰ বিষয়ে মামাই এতিয়া এইদিনাখনেও আহিছে চাই গৈছে কথা পাতিছিল নেকি মামাৰ লগত নাই কথা পতা নাই ফটো উঠা নাই আমি দেখা পাইছো কি নাম তোমাৰ মোৰ নাম পল্লৱ নাথ হয় মঙলদৈ হয় আপুনি কি কৰি আছে এতিয়া ফেঞ্চিঙৰ কাম কৰি আছো হয় কিমান দিন কৰিলে কৰি আছো মানে এমাহমানৰ পৰা কৰি আছো হয় হ'বগৈ নে নহয় হ'ব কিবা টাইম ধৰি দিছে নেকি হয় মানে হয় 8 তাৰিখৰ হেৰিত হ'ব লাগে হয় ক্লিয়াৰ দিন ৰাতি সমানে কৰি আছে কাম দিন ৰাতি কাম একদম পুৰা লাগাতাৰ চলি আছে এই যে আপুনি ফেঞ্চিঙৰ কাম কৰিছে এইবিলাকত শিকিছিলে নে নেকি হয় এইবিলাক শিকি মানে আৰু এনেকে কৰি মানে আৰু হেৰি হৈ গৈছে পাৰা হৈ গৈছে আৰু তাৰমানে অসমীয়া মানুহেও কাম কৰিব পাৰে আৰু পাৰে নিশ্চয় পাৰে সকলো পাৰে অসমীয়া গাত বহুত দম আছে অসমীয়া গাত দম আছে অসমীয়া গাত দম থকাৰ কাৰণে আমি এনেকুৱা এটা ডেঞ্জাৰ জেগাতো আমি কাম কৰিব পাৰিছো মানুহে মানে মিয়া কৰি থাকে যিবিলাক মানে কৰ্মচাৰী আছে বা কিবা আছে চব মিয়া কৰি থাকে
সেইকাৰণে আমি শক্তি দেখুৱাইছোঁ আমাৰ অসমীয়াও যে আমি এনেকুৱা কাম কৰিব পাৰোঁ। হয় হয়। অসমীয়াৰ যে দুবাহুত শক্তি আছে আচলতে সেই শক্তি তেওঁলোকে প্ৰদৰ্শন কৰিছে। মই পুনৰ ক'ব বিচাৰিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন দলং সেইখন যিহেতু 14 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তাৰ পূৰ্বে এই দলংখনৰ কাম ক্ষিপ্ৰ গতিৰে চলি আছে আৰু বৰ্তমান সময়ত যিহেতু শেষ পৰখ দিয়া কাম চলিছে তাৰ মাজতেও এই মুহূৰ্তত গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ যি ফেন্সিং ইয়াৰ যিটো ৰেলিং এই ৰেলিঙৰ কাম চলি থকা পৰিলক্ষিত হৈছে।